আৰু তেখেতে আধা কৈ পেলাই বাকীখিনি নাই কোৱা তাৰ পিছত যে জুবিন গাৰ্গে পেপাৰৰ সেই কামটো কৰি যে নিজে ভুল কৰিছিল হেতু যে তেখেতে অনুভৱ কৰি যে স্বীকাৰ কৰিছিল দুয়োটা দিনেই সংবাদ মাধ্যমৰ আগত সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে কালিও তেখেতে প্ৰতিদিন গোষ্ঠীক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে আৰু আজিৰ দিনটোতো তেখেতে নাম নোলোৱাকৈ যিখিনি কথা কৈ আছে বাৰে বাৰে এখন বিশেষ কাকতৰ কথা কৈ আছে আৰু এটা বিশেষ টিভি চেনেলৰ কথা কৈ আছে তেখেতৰ জ্ঞাতাৰ্থে এটা কথা কওঁ আৰু দৰ্শকসকলকো এটা কথা কওঁ যে যিখন কাকতত জুবিন গাৰ্গৰ সন্দৰ্ভত তেওঁ কৈছে যে 3 দিন ধাৰাবাহিকভাৱে বাতৰি উল্লেখ কৰাৰ পিছত কাকতত গৈ পেলাই জুবিনে গেট ভাঙি দিছিল এটা বেলেগ পৰিৱেশৰ সূচনা হৈছিল তেখেতে এনেও মানুহজন যেহেতু তেখেতৰ মুখ আৰু জিভাখনেদি দিনটোত অজস্ৰ মিছা কথা ওলায় গতিকে এতিয়াও তেওঁ সেই লিকলিকাই থকা জিভাখনেদি গুকাত মিছা কথা কিছুমান কৈ আছে মোটামুটি অৰ্ধ সত্য কথা কৈছে হয় জুবিন গাৰ্গৰ লগত আমাৰ প্ৰতিদিন কাকতখনৰ এটা সময়ত এটা বিতৰ্ক হৈছিল সৰু বিতৰ্ক এটা আৰু তেখেতে আধা কৈ পেলাই বাকীখিনি নাই কোৱা তাৰ পিছত যে জুবিন গাৰ্গে পেপাৰৰ সেই কামটো কৰি যে নিজে ভুল কৰিছিল হেতু যে তেখেতে অনুভৱ কৰি যে স্বীকাৰ কৰিছিল তেখেতে সেই কথাটো নকলে জুবিন গাৰ্গৰ কিছুমান কাম কেতিয়াবা তেখেতে নিজেই পিছত গম পায় যে তেখেতৰ ভুল হয় কেতিয়াবা কিবা কাৰণত তেখেতৰ ভুল হয় আৰু জুবিন গাৰ্গে কাকতত গৈ তেখেতৰ সন্দৰ্ভত বাতৰি ওলোৱাৰ কাৰণে তেখেতে অকণমান তাত গৈ কিবা বেলেগকে দাবী ধমকি দিয়াৰ নিচিনা কাম এটা কৰিছিল আৰু পিছত তেখেতে নিজেই সেই কথাটো স্বীকাৰ কৰিছিল যে মোৰ ভুল হৈছে জুবিন গাৰ্গৰ তেনেকুৱা বহুত উদাহৰণ আছে আজি সেই প্ৰশ্নবোৰ মুখ্যমন্ত্ৰীয়ে কি কাৰণে আনিছে কিয় আনিছে আজি মানুহে কি বিচাৰি আছে এই যে পুৰণি ঘাঁ খুচৰি ফুৰিছে কি কাৰণে কালিৰ দিনটোত তেওঁ কৈছে 2 বছৰমানৰ আগতে এটা টেলিভিছন চেনেলে পঞ্চপাণ্ডৱৰ এটা অনুষ্ঠান কৰিছিল বাৰে বাৰে কৈ আছে তেওঁ সেই কথাটো নাম লুনোৱাকে কৈ আছে গোৱালগালি পৰাদি যিটো অসমীয়াত শব্দ আছে তেওঁ সেইটো কথা কৈ আছে আৰে আপোনাৰ যদি ইমানখিনি ক'বলৈ মন আছে সকলোখিনি কথা কওক পেপাৰখন প্ৰতিদিন চেনেলটো প্ৰতিদিন অনুষ্ঠানটো নীতিমণি শইকীয়াই কৰিছিল কওক না আপুনি ক'বলৈ আপোনাৰ অসুবিধা ক'ত পঞ্চপাণ্ডৱৰ অনুষ্ঠান আমি কৰিছিলোঁ সঁচা কথা 2 বছৰৰ আগত নহয় আজিৰ পৰা 12 বছৰৰ আগত অনুৰোধ সেই অনুষ্ঠানটোত ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ পৰিয়ালক লৈ যেনেকৈ আমি লক্ষধৰ চৌধুৰীৰ অৱদানৰ কথা কৈ আমি অমৰজ্যোতি চৌধুৰী অৰূপজ্যোতি চৌধুৰী অনুপজ্যোতি চৌধুৰী ডক্টৰ আৰাধনা দাসৰ পৰা ধৰি যি 5জন সন্তান আছিল তেওঁলোকক লৈ যেনেকৈ অনুষ্ঠান কৰিছিলোঁ আমি ভাস্কৰজ্যোতি মহন্তহঁতৰ 5জন সন্তানক লৈ পঞ্চপাণ্ডৱ নামৰ অনুষ্ঠানটো কৰিছিলোঁ আৰু যিসকল দৰ্শকে চাইছিল নিশ্চয় মনত আছে যে সেই অনুষ্ঠানটো আমি কৰিছিলোঁ মাক দেউতাকক উপস্থিত কৰা ষ্টুডিঅ'ত ভাস্কৰজ্যোতি মহন্তৰ মাক আৰু দেউতাকক আমি বহুৱাই লৈছিলোঁ আৰু আজিৰ পৰা 12 বছৰৰ আগতে ভাস্কৰজ্যোতি মহন্ত ননীগোপাল মহন্ত ডক্টৰ অমৰজ্যোতি মহন্ত তেওঁলোকৰ অধ্যক্ষ হোৱা সৌমাৰজ্যোতি মহন্ত আৰু শ্যামকানু মহন্ত এই 5জন সন্তানক আমি সেই অনুষ্ঠানটোত বহুৱাইছিলোঁ এইটো সঁচা কথা আজিৰ পৰা 12 বছৰৰ আগৰ কথা আছিল সেয়া আমি নাজানিছিলোঁ যে শ্যামকানু মহন্ত এতিয়া এই কাণ্ড কৰিব তেখেতে বাৰে বাৰে সেই কথাখিনি ক'বলৈ গৈছে আৰে আপোনাৰ নিজৰ মালিকানাধীন পেপাৰতে শ্যামকানু মহন্তৰ দেখোন আৰ্টিকল ওলাই আছিলে আপোনাৰ টেলিভিছনতে দেখোন এই ঘটনাটো ঘটাৰ আগলৈকে আমাৰ টিভিত বহিছিল যেনেকৈ অসমৰ প্ৰত্যেকটো টেলিভিছনত যেনেকৈ বহিছিল আপোনাৰ টেলিভিছনতো শ্যামকানু মহন্ত অতিথি হৈ আছিল তেতিয়া ক'লৈ গৈছিল সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা কথা আমি স্পষ্টকৈ কওঁ যে আমি ভৱিষ্যত দ্ৰষ্টা নহয় আমি জ্যোতিষী নহয় ভৱিষ্যতলৈ কি হ'ব আমি নাজানো আপুনি মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন আপোনাৰ বন্ধু বান্ধৱক লৈ মই এটা অনুষ্ঠান কৰিছিলোঁ আৰু আপোনাক প্ৰশংসাৰে উপচাই পেলাই আমি কৈছিলোঁ যে আমি দেখা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আপুনি একমাত্ৰ মুখ্যমন্ত্ৰী যি হম বুলি মুখ্যমন্ত্ৰী হৈছে যোৱা 40 বছৰত কোনো ব্যক্তি হম বুলি মুখ্যমন্ত্ৰী হ'ব পৰা নাই আপোনাৰ সেই কৃতিত্বক আমি উচ্চ প্ৰশংসা কৰিছিলোঁ আৰু আজিৰ পৰা 12 বছৰৰ পাছত যদি কিবা কাৰণত কালৰ গতিত যদি আপুনি কিবা কাৰণত CBI জালত পৰি যদি তিহাৰ জেলৰ অতিথি হয় গৈ তেনেহলে আমাক যদি কোনোবাই প্ৰশ্ন কৰে যে হিমন্ত বিশ্ব শৰ্মাক এনেকৈ আপুনি আজিৰ পৰা 10 বছৰৰ আগতে প্ৰশংসাৰে উপচাই থলে এয়া আপোনাৰ কেনে নৈতিকতা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে কি মই দায়ী হ'ম নেকি
আজি শ্যামকানু মহন্তৰ 12 বছৰ আগৰ এই অনুষ্ঠানটো আপুনি খুচৰি ফুৰিছে মহন্ত পৰিয়ালৰ কথা কৈছে আজিৰ পৰা 12 বছৰৰ পিছত আপুনি যদি তিহাৰ জেলৰ অতিথি হ'বলগীয়া হয় তাৰ কাৰণে মই দায়ী নহম তাৰ কাৰণে আপোনাৰ কুকৰ্মবিলাক দায়ী হ'ব আজি শ্যামকানু মহন্তৰ যেনেকৈ কুকৰ্ম দায়ী হৈছে আজি তেওঁ বেয়া কৰিছে বেয়াটোক বেয়া বুলি কৈছোঁ যেটো সময়ত ভাল আছিল আমি ভালটো ভাল বুলি কৈছোঁ আৰু আপুনি জুবিন গাৰ্গৰ এটা অনুষ্ঠানৰ কথা কৈছে ডিব্ৰুগড়ত অলপতে আমাৰ গোষ্ঠীটো আয়োজন কৰা আপুনি নুজুৱাকৈ ডাৱৰৰ বাতৰিত ডাৱৰে কেনেকৈ পাইছে হে আপুনি জানে মই আকৌ কৈছোঁ দৈনিক মিছা কথা কৈ আপোনাৰ হয়তো সংবাদ মেলতো মিছা কথা ক'বলৈ খুব মন যায় জুবিন গাৰ্গে তাত একো তেনেকুৱা কথা কোৱা নাছিল আপুনি কোৱাৰ দৰে তেখেতে খুব সুন্দৰকৈ তিনিটা গীত পৰিবেশন কৰিছে আৰু তাৰ পিছত তেওঁ সাধাৰণতে কিছুমান অনুষ্ঠানত কয় মোৰ আজি গীত গাবলৈ মন যোৱা নাই আৰু তেওঁ সেদিনাখন আমি তেওঁ গীত টেলিকাষ্ট কৰিছিলোঁ সম্প্ৰচাৰ হৈছে আমাৰ খুব সুন্দৰ ড্ৰেছ আৰু তাত আমি তেওঁক যিটো মৰ্যাদা দিছিলোঁ প্ৰতিদিন গোষ্ঠীয়ে যিটো মৰ্যাদা দিছিল আপুনি চাগে নাজানে প্ৰতিদিন কাকতৰ 25 বছৰ হোৱা উপলক্ষে তাত জুবিন গাৰ্গক অনুষ্ঠান কৰিবলৈ আমি লৈ গৈছিলোঁ সেই অনুষ্ঠানটো ভূপেন হাজৰিকাই উদ্বোধন কৰিছিল 25 বছৰৰ আগত ফিতা কাটি ডিব্ৰুগড়ৰ প্ৰতিদিন সংস্কৰণৰ যিগৰাকী মুখ্য অতিথি হৈছিল ভূপেন হাজৰিকাই উন্মোচন কৰিছিল আৰু 25 বছৰ হোৱা সেই কাকতৰ সেই সামৰণি অনুষ্ঠানটোৰ 25 বছৰ হোৱা ৰূপালী জয়ন্তীৰ সেই অনুষ্ঠানত সেই ভূপেন হাজৰিকাৰ স্থানত জুবিন গাৰ্গক আমি স্থান দিছিলোঁ তেওঁ তিনিটা গীত পৰিবেশন কৰিছিল আপুনি কোৱাৰ ধৰণৰ কথাখিনি সঁচা নহয় মানুহ